চাওক আমি আৰপুৱে সদায় অসম ফাৰ্মাচী কাউন্সিলৰ দুৰ্নীতি সন্দৰ্ভত পূৰ্বৰ পৰা 2020 পৰা আমি মানে কণ্টিনিউয়াছলি আমি পাব্লিছ কৰি আহিছোঁ আৰু এই ক্ষেত্ৰত আমি কেতিয়াবা শুনা পাওঁ যে ফাৰ্মাচী কাউন্সিলৰ ৰেজিষ্ট্ৰেশ্যনৰ নামত কোনোবাই পইচা সংগ্ৰহ কৰিছে এনেকৈ 2-4টা কেছ নাহা নহয় আমাৰ কাণতো আহে ছ'চিয়েল মিডিয়াত ৰেকৰ্ডিং পাওঁ পাই পেলাই যেতিয়া আমি সৰজমিন তদন্ত কৰোঁ কৰি পেলাই দেখা পাওঁ সেই ল'ৰাজনে মানে অসম ফাৰ্মাচী কাউন্সিলত কি হয় ধৰক আজি এজন ষ্টুডেণ্টে ৰেজিষ্ট্ৰেশ্যন পাইছে পাই পেলাই তেওঁ কি কৰে দেখা পাই যায় তেওঁৰ লগৰজনে মানে অহাকালি পাব বা এসপ্তাহ পিছত পাব তেওঁ গৈ পেলাই সেই ষ্টুডেণ্টজনক মানে কণ্টেক্ট কৰে যে তোৰ কামটো মই কৰি দিম কৈ পেলাই কেতিয়াবা 5,000 10,000 টকা এনে কালেকশ্যন কৰে কিন্তু এই ধন সংগ্ৰহৰ লগত পঞ্জীয়কৰ কোনো ৰিলেশ্যন আমি নাপাওঁ গৈ পেলাই নোপোৱাৰ কাৰণে আমি কিছুমান একশ্যন ল'ব পৰা নাই কিন্তু এটা কথা স্পষ্ট যদি অসম ফাৰ্মাচী কাউন্সিল ৰেজিষ্টাৰে ক'ৰবাত পঞ্জীয়নৰ নামত ধন সংগ্ৰহ কৰিছে আৰু বা কৰে আৰু আমি তথ্য সহকাৰে পাওঁ তেখেতৰ ওপৰত আমি কুইক একশ্যন লোৱাৰো আমাৰ প্ৰি প্লেন অলৰেডি চলি আছে চাওক ফাৰ্মাচিষ্টৰ ওপৰত অলৰেডি আমি আমাৰ আৰপুৰ এটা ডিমাণ্ডছ এটা বনাইছিলোঁ ডিমাণ্ডছত আমি ক্লিয়াৰ লিখিছোঁ যে NHMৰ যিসকল ফাৰ্মাচিষ্ট আছে তেখেতসকলক মানে যথেষ্ট তেওঁলোকে কষ্ট কৰে কিন্তু সেই হিচাপত তেওঁলোকে মাননি নাপায় আমি পূৰ্বৰ পৰা দাবী কৰি আছোঁ অসম চৰকাৰৰ যিখিনি ফাৰ্মাচিষ্ট আছে তেওঁলোকৰ সমাহাৰত NHMৰ ফাৰ্মাচিষ্টবিলাককো দৰমহা দিব লাগে আৰু যিসকল চৰকাৰী ফাৰ্মাচিষ্ট আছে তেওঁলোকৰ ডেভেলপমেণ্ট প্ৰমোশ্যন ইত্যাদি ক্ষেত্ৰতো আমি আমাৰ মেমৰেণ্ডামখনত লিখা আছে আমি সেইখিনি আপোনালোকক দি দিম আপোনালোকে পাব্লিছ কৰি দিব আৰু লগতে এই ফাৰ্ম ডি কৰা যিসকল আছিলে তেওঁলোকে একচুৱেলি কোৰ্চটো কৰোঁতে PCI ডাইৰেকশ্যন আছিল আৰু গেজেট নটিফিকেশ্যন এটা আছিলে গেজেট নটিফিকেশ্যন নাম্বাৰ 279 যে তেখেতসকলক এজন মানে ক্লিনিকেল ফাৰ্মাচিষ্ট হিচাপে তেওঁলোকে কাম কৰিব কিন্তু PCI তেওঁলোকৰ সেই কাম জাষ্ট কোৰ্চটোই কৰালে কোনো ধৰণৰ ইমপ্লিমেণ্ট নহ'ল এই ক্ষেত্ৰতো আমি অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰৰ মেমৰেণ্ডাম জনাইছোঁ যে ফাৰ্ম ডি কৰা ছাত্ৰ ছাত্ৰীৰ লগত যিটো ইনজাষ্টিচ হৈ আছে তেওঁলোকৰ ক্ষেত্ৰত অতি সোনকালে ন্যায়ৰ ব্যৱস্থা কৰিব লাগে আৰু তেওঁলোকৰ যিখিনি প্ৰাপ্য সেইখিনি দিব লাগে বহু ছাত্ৰ ছাত্ৰী ইতিমধ্যে ফাৰ্মাচিষ্ট পাছ কৰি বহি আছে কিন্তু ইণ্টাৰ্ণশ্বিপ কৰাৰ সুবিধাও পোৱা নাই চৰকাৰেও এই ক্ষেত্ৰত মাত মতা নাই যেন লাগে আপোনালোক লাগি আছে বুলি আমি জানো কি হৈছে চাওক ইণ্টাৰ্ণশ্বিপটো হ'ল ডিপ্ল'মা ইন ফাৰ্মাচীৰ পাৰ্ট 3 মানে ডিপ্ল'মা ফাৰ্মাচী ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ পাৰ্ট 3ত কৰিব ইণ্টাৰ্ণশ্বিপটো PCIৰ যিটো ডাইৰেকশ্যন আছে এজ পাৰ PCI ডাইৰেকশ্যন এইটো এজন ষ্টুডেণ্টে যেতিয়া তেওঁৰ ডিপ্ল'মা কমপ্লিট মানে ছেকেণ্ড ইয়াৰ এক্সাম দিয়াৰ পিছতে তেওঁ গৈ পেলাই যিকোনো অল অভাৰ ইণ্ডিয়া যিকোনো ষ্টেট গভৰ্ণমেণ্ট অৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট যিকোনো হস্পিটেলত গৈ পেলাই তেওঁৰ ইণ্টাৰ্ণশ্বিপ কমপ্লিট কৰিব পাৰে 3-মহীয়া প্ৰশিক্ষণটো কমপ্লিট কৰিব পাৰে ইয়াত কি হয় আমাৰ পূৰ্বৰ যিজন ডাইৰেক্টৰ আছিলে নীল মাধৱ ছাৰ তেখেতে চক্ৰান্তমূলকভাৱে তেখেতে কি কৰিলে ইণ্টাৰ্ণশ্বিপটো বন্ধ কৰিলে চাওক ইণ্টাৰ্ণশ্বিপটো অসমৰ বাহিৰতো কৰিব পাৰে কিন্তু আমি আৰপুৱে দাবী কৰিছোঁ যিহেতু 3-মহীয়া এটা ফ্ৰী অফ কষ্ট তেওঁলোকে একটা হস্পিটেলত কাম কৰি দিয়ে অসম চৰকাৰৰ PHC CHC যিবিলাক আছে ডিষ্ট্ৰিক্ট হস্পিটেল সেইবিলাকত যদি ল'ৰা ছোৱালীবিলাকে 3 মাহ অৰ্থাৎ 500 ঘণ্টাকে ফ্ৰী অফ কষ্ট কাম কৰি দিয়ে আজি 2000 ছাত্ৰ ছাত্ৰীয়ে কাম কৰিলে তেওঁ কিমান ঘণ্টা অসম চৰকাৰে ফ্ৰী অফ কষ্ট পাব কিন্তু সেই বস্তুটো পূৰ্বৰ যিজন ডাইৰেক্টৰ আছিল নীল মাধৱ ছাৰ তেখেতে চক্ৰান্তমূলকভাৱে এই ইণ্টাৰ্ণশ্বিপটো বন্ধ কৰি দিছে আমি দাবী কৰিছোঁ ইয়াৰ ওপৰত এটা ইনকুৱাৰী কৰিব লাগে কোন দুষ্ট চক্ৰৰ মানে হেৰিৰ কাৰণে এই ইণ্টাৰ্ণশ্বিপ বন্ধ হৈ আছে ইণ্টাৰ্ণশ্বিপ আমি আৰপুৱে দাবী কৰিছোঁ অসমৰ ষ্টুডেণ্ট অসমতে ইণ্টাৰ্ণশ্বিপ কৰক অসমতে তেওঁৰ নিজৰ আমাৰ মাতৃভাষা অসমীয়াত তেওঁ পেচেণ্টৰ লগত মত বিনিময় কৰক পেচেণ্ট কাউন্সিলিং কৰক তেওঁ ফাৰ্মাচীত হেৰি কৰক বা আপোনাৰ হস্পিটেলৰ যিটো হেৰি আছে এই ফাৰ্ষ্ট এড ট্ৰিটমেণ্ট সেইখিনি তেওঁলোকে ইনভলভমেণ্ট হওক ভালকৈ তেওঁলোকৰ ট্ৰেইন আপ হওক নিজৰ মাতৃভাষাত আমি সেইটো বিচাৰিছিলোঁ কিন্তু ইয়াত এই পূৰ্বৰ ডাইৰেক্টৰেটো মানে বিসংগতি কৰি থৈ গ'ল কিয়নো এটা অলৰেডি আমাৰ তাত প্ৰমাণো আছে লখিমপুৰৰ এজন CMO তেখেতৰ নাম হ'ল জগত মোহন প্ৰসাদ তেখেতে ধেমাজিৰ CMO হৈ আছে সেই ব্যক্তিজনৰ আমাৰ নীল মাধৱ ছাৰে ইণ্টাৰ্ণশ্বিপৰ ব্যৱস্থা কৰিলে যিজন অলৰেডি চিফ মেডিকেল অফিচাৰ তেওঁ কেনেকৈ তেওঁ ডিফাৰ্ম কৰিলে এপেক্সৰ পৰা কেনেকৈ কৰিলে উইদাউট লিভ সেইটোও আমাৰ মানে ৰহস্যৰ আৱৰ্তত আৰু লগতে তেওঁক মানে এই পূৰ্বৰ আমাৰ ডাইৰেক্টৰ যে কেনেকৈ তেওঁ ইণ্টাৰ্ণশ্বিপৰ অৰ্ডাৰ দিলে অথচ যিবিলাক পঢ়ি অহা ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে ইণ্টাৰ্ণশ্বিপ অৰ্ডাৰ নাপায় তেওঁলোকৰ ক্ষেত্ৰত মানে ইনজাষ্টিচ আৰু এই ডাক্তৰ জগত মোহন প্ৰসাদৰ দৰে ব্যক্তিসকলক ইণ্টাৰ্ণশ্বিপৰ অৰ্ডাৰ দিছে আৰু সেই কপি আমাৰ লগত আছে
আৰু বৰ্তমানে দেখা পাইছো যে এতিয়াও এটা নিৰ্দেশ ওলাইছে যে অসমৰ বাহিৰৰ ষ্টুডেণ্টক তেওঁলোকে ইণ্টাৰ্ণশ্বিপ কৰিব নিদিয়ে, কিন্তু আমি এতিয়াও দেখা পাইছো, আমাৰ লগত তথ্য আছে যে ছিকিমৰ আপোনাৰ হিমালয়ান ইনষ্টিটিউট তাৰ পৰা পাছ আউট কৰা ছাত্ৰ ছাত্ৰীক এতিয়া ইণ্টাৰ্ণশ্বিপ দিয়ে। মানে এইটো গোটেইটো এটা কুচক্ৰান্তৰ, কিছুমান দুই এজন বিষয়াই চৰকাৰক মানে ভুল তথ্য দি হলটেকত পেলাই এই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতটো বৰবাদ কৰি আছে। ইয়াত আমাৰ এটা হেৰি আছে, এই চক্ৰটোৱে মানে এটা বৃহৎ ধনৰ লেনদেন কৰি এই ইণ্টাৰ্ণশ্বিপৰ ব্যৱস্থা মানে তলে তলে দি আছে আৰু চৰকাৰক দেখাই আছে যে ইণ্টাৰ্ণশ্বিপ বাহিৰৰখিনি আমি কৰিব দিয়া হোৱা নাই, কিন্তু এইটো কমপ্লিটলি ইণ্ডাষ্ট্ৰী। আৰু যদি ল'ৰা ছোৱালী যদি অসমৰ বাহিৰৰ পৰা কৰি আহে তেতিয়া কি কৰিব, তেওঁলোকে তেতিয়া ৰেজিষ্ট্ৰেশ্যন দিব লাগিব। তাৰমানে কি অসম চৰকাৰৰ এই যিটো মানে হেৰি মানে বেনিফিট পাব লাগিছিল চৰকাৰে, এই বেনিফিটটো এই দুই এজন কৰ্মচাৰীয়ে নষ্ট কৰা যেন আমাৰ অনুভৱ হৈছে। অসম ফাৰ্মাচী কাউন্সিলৰ পঞ্জীয়নৰ ক্ষেত্ৰত কিছুমান বিসংগতি সামাজিক মাধ্যমত আমি শুনা পাইছো। নাই নাই, এইটোতো আমি আপোনাক ক'লোৱেই যে এইটো কেতিয়াবা এনেকৈ ছ'চিয়েল মিডিয়াত কিছুমান ৰেকৰ্ডিং ভাইৰেল হয়।